ভয়াবহ ড্ৰাগছৰ কবলত বৰ্তমানৰ একাংশ যুৱ প্ৰজন্ম। আজি পুনৰ ধূপধাৰাৰ হাঁহচৰাবুৰীত দুগৰাকী ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সেৱনকাৰী যুৱকে ঠেকাপাৰাত ড্ৰাগছ ক্ৰয় কৰি থাকোঁতে ৰাইজে হাতলতে আটক কৰে যুৱক দুজনক। যুৱক দুজনৰ পৰা ৰাইজে জব্দ কৰে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ঠেকাপাৰাত দুজন ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সেৱনকাৰী যুৱকক ৰাইজে আটক কৰে। জানিব পৰা মতে দেওবাৰে দুপৰীয়াৰ ভাগত ঠেকাপাৰাত AS25 ER4581 নম্বৰৰ এখন ই-ৰিক্সাৰে ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল ধূপধাৰা হাঁহচৰাবুৰীৰ যুৱক দুজনে। আৰু ড্ৰাগছ ক্ৰয় কৰি থাকোঁতে ৰাইজে হাতলতে আটক কৰে যুৱক দুজনক। ইয়াৰ পাছতে স্থানীয় ৰাইজে খবৰ দিয়ে ধূপধাৰা আৰক্ষীক। ধূপধাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনক আটক কৰাৰ পিছতে চেলাবুৰীৰ ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামৰ ঘৰত অভিযান চলায়। ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামক আটক কৰি থানালৈ লৈ যায়। অৱশেষত ৰাইজেও এক প্ৰকাৰ সকাহ লাভ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামক আৰক্ষীয়ে আটক কৰাৰ পিছতে। কি নাম? মমিন আলী। কি লৈ আহিছিলি? কি লৈ আহিছিলি? পিলবিলিত আহিছে। বেলেগ কি লৈ আহিছা? আমি গোটেইগিলা খাব আহিছিলোঁ। হাতত কি আছে? কেইটা লৈ আহিছা? এজনে মিলি 4টা। কণ্টেইনাৰ 4টা। কিমান দিনৰ পৰা এইবিলাক খোৱা নে ব্যৱসায় কৰা? নাই ব্যৱসায় নকৰোঁ আমি। হা? ছাত্ৰী না কি নাম আছিল ছাত্ৰী আৰু বাহাৰুল পৰা লৈ আহিছা? বাহাৰুল আৰু ছাত্ৰী। বাহাৰুল ঘৰতে আছে? ঘৰত আছিল না আমাক এটা ক'ৰ পৰা লৈছা? এটা দিবা আহিছিল। ঠেকাপাৰাত দিবা আহিছিল? এটা দিবাকে পেলাই দিছে আমি নগলাম পালালে মোক পুৰা মাৰিছিল। বাহাৰুলে দি দিছে ছাত্ৰী আৰু বাহাৰুল। ইচ্ছা হওক। কি লৈ আহিছে এইবিলাক? কি লৈছা? দেখাই দিয়ক। কি এইবিলাক? ঘৰ ক'ত? আগতে এবাৰ চেলাবুৰীত ধৰা খাইছিলি না ড্ৰাগছত? আজি নহয় 3বাৰ। একবাৰ। কিমান দিনৰ পৰা ব্যৱসায় কৰা? খোৱা কিমান দিনৰ পৰা? বাদ দিয়া নাই এতিয়াও? এতিয়া কি বিচাৰে আপোনালোকে? যিহেতু নৱপ্ৰজন্ম ধ্বংসৰ পথত আচলতে ড্ৰাগছৰ প্ৰতি প্ৰায় নৱপ্ৰজন্মৰ বহুসংখ্যক যুৱকে আচলতে ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা আমি দেখিবলৈ পাইছোঁ। মানে প্ৰত্যেক দিনে ক'বলৈ গ'লে প্ৰত্যেক দিনে আমি দেখিবলৈ পাইছোঁ যে ড্ৰাগছৰ প্ৰতি আসক্ত নৱপ্ৰজন্মসকল। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? নাই, এই ড্ৰাগছ ব্যৱহাৰটো প্ৰায় চলি গৈছে যে সেই বস্তুটো কেনেকৈ বন্ধ কৰিব পৰা যায়। চিচাৰে তাৰমানে এই বস্তুখিনি তত্বাৱধান কৰি ল'ৰাখিনিক ধৰি অলপ ভাল চাজা দি বন্ধ কৰিলে আমাৰ এৰিয়াখিনি ভালো হয়। লগতে ল'ৰা ছোৱালীখিনি বেয়া হৈ যাব লাগছে। এতিয়া ৰাইজে সজাগ হ'ব লাগিব। ৰাইজেও সজাগতা হ'ব লাগিব। লগতে ওচৰ চুবুৰীয়া গাঁও চবেই তাৰমানে মিলামিলিকৈ মানুহখিনি এই বস্তুটোত ড্ৰাগছ হেৰি কৰাটো ধ্বংস কৰিব লাগিব। এইখিনি আমি বিচাৰোঁ। আৰু ঘটনাটো মানে এনেকুৱা হৈছে যে সিহঁতে হাঁচৰাবুৰীৰ পৰা আহি যেনিবা আমাৰ খেকাপাৰা
এই দেউচিলা নদীৰ পিছৰ ওপৰত কি কাৰণত কৈছিল নাজানো, কিন্তু চেলাবুৰীৰ পৰা মানুহ আহি সিহঁতক ড্ৰাগছ দি দিছে আৰু তাৰপিছত আমাৰ ইয়াৰে লোকেল ল'ৰাখিনিয়ে যেনিবা গোটেইখিনি ল'ৰাই লগ গম পাই সিহঁতক ধৰি সেই ল'ৰা দুজনক ধৰি তাৰপিছত আমাৰ লোকেল থানাত এই ধূপধৰা থানা অচি ছাৰক জনোৱা হ'ল। অচি ছাৰে আহি সিহঁতক লৈ যায় চেলাবুৰীৰ য'ত প্ৰেম বস্তুটো আনিছিল ড্ৰাগছখিনি সেইখিনি এই মানুহকেইজনৰ কাৰণে লৈ সিহঁতৰ ঘৰলৈ গ'ল আৰু আমি এইখিনিয়ে জানো। যিসকল ল'ৰাক যি দুটা ল'ৰাক ধৰা হৈছে তেওঁলোকৰ পৰা কিবা পাইছে নেকি? পোৱা হৈছে চাৰিটো সেইটো মানে কোৱা হৈছে। এতিয়া কি বিচাৰে আপোনালোকে, যিহেতু নৱপ্ৰজন্ম ধ্বংসৰ পথত আচলতে ড্ৰাগছৰ প্ৰতি প্ৰায় নৱপ্ৰজন্মৰ বহুসংখ্যক যুৱকে আচলতে ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা আমি দেখিবলৈ পাইছোঁ। মানে প্ৰত্যেক দিনে পাব হ'ব ক'বলৈ গ'লে প্ৰত্যেক দিনে আমি দেখিবলৈ পাইছোঁ যে ড্ৰাগছৰ প্ৰতি আসক্ত নৱপ্ৰজন্মসকল। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? নাই, এই ড্ৰাগছ ব্যৱহাৰটো প্ৰায় চলি গৈছে, যে সেই বস্তুটো কেনেকৈ বন্ধ কৰিব পৰা যায়। অচি ছাৰে তাৰমানে এই বস্তুখিনিক তত্বাৱধান কৰি ল'ৰাখিনিক ধৰি অলপ ভাল চাজা দি বন্ধ কৰিলে আমাৰ এৰিয়াখিনি ভালো হয়, লগতে ল'ৰা ছোৱালীখিনি বেয়া হৈ যাব লাগছে এতিয়া। ৰাইজে সজাগ হ'ব লাগিব। ৰাইজে সজাগতা হ'ব লাগিব, লগতে ওচৰ চুবুৰীয়া গাঁও চবেই তাৰমানে মিলামিলিকৈ মানুহখিনি এই বস্তুটোত ড্ৰাগছ হেৰি কৰাটো ধ্বংস কৰিব লাগিব। এইখিনিয়ে আমি বিচাৰোঁ আৰু